নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে কি উতলি আছে। আজি মই পনীৰ আৰু মটৰ বনাইছিলোঁ। ভাবিছোঁ আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আহকচোন মইনো কেনেকৈ ৰান্ধো আপোনালোককো দেখাওঁ। এয়া দেখিছেনে পনীৰখিনি মই সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ আৰু দুটা শুকান জলকীয়া, আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ আৰু পিঁয়াজ এটা কাটি লৈছোঁ। তাৰপাছত আৰু মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, ঘৰতে জিৰা আৰু ধনিয়া কিনি আনি ভাজি মিক্সিত মাৰি লৈছিলোঁ, তাৰহে ব্যৱহাৰ কৰিম। ইফালে মটৰ আৰু আলুখিনি কুকাৰত দুটা চিটি বজাই ল'লোঁ। তাৰপাছত পনীৰখিনি ভাজি ল'লোঁ। পনীৰ ভজা কেৰাহীতে আৰু অকণমান মিঠাতেল দি শুকান জলকীয়া দুটা দিলোঁ। শুকান জলকীয়া দুটা দিয়াৰ পাছতে পিঁয়াজখিনি দি ভালদৰে লৰাই ল'লোঁ। তাৰপাছত লগতে আদা নহৰু থেতেলিয়াই লোৱাখিনি দি ল'লোঁ। আকৌ সেইখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'লোঁ। তাৰপৰা জোখমতে হালধি দিলোঁ। নিমখ এতিয়া নাই দিয়া, কিয়নো নিমখ মই মটৰ বইল কৰোঁতে অকণমান দিছিলোঁ। এতিয়া মটৰখিনি ধুনীয়াকৈ দি এয়া ভাজি আছোঁ। অকণমান দেৰি ভজাৰ পাছতে মই অকণমান গৰম পানী দিলোঁ আৰু মটৰ বইল কৰোঁতে মই কেইটামান দালি দিছিলোঁ। তাৰপাছত এয়া দেখিছেনে মটৰখিনি গৰম পানী দিয়াৰ পাছতে ভালদৰে উতলাৰ পাছতে মই পনীৰখিনি যে আছিলে পনীৰখিনি দি এয়া ভালদৰে উতলাই আছোঁ। এতিয়া মই অকণমান খাই চালোঁ, নিমখটো কম হোৱা দেখি এতিয়া আৰু অকণমান নিমখ দি দিছোঁ। তাৰপাছতে মই কৈছিলোঁ জিৰা ধনিয়া, এয়া খুন্দি থোৱা এতিয়া জিৰা ধনিয়া অকণমান দি দিম। ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।